পুনৰ পশ্চিমবংগৰ পৰা অসমৰ আলু আৰু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা জোৰাইমূৰত আলু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ পশ্চিমবংগ চৰকাৰৰ নিৰ্দেশতে ট্ৰাকৰ প্ৰৱেশত বাধা আৰক্ষীৰ সেনাৰ বাবে যোগান ধৰা আলু পিঁয়াজৰ ট্ৰাকো বন্ধ কৰিছে আৰক্ষীয়ে বিগত 5 দিন ধৰি বাধা আৰোপ কৰাৰ অভিযোগ আলু পিঁয়াজৰ সিন্ডিকেট গঢ়ি তুলিবলৈ বাধা প্ৰদান কৰাৰ অভিযোগ একাংশৰ আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফিৰোজ আলমৰ কাষলৈকে পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ ফিৰোজ আলু আৰু পিঁয়াজৰ যি কলিকতাৰ পৰা অহা যিসমূহ ট্ৰাক সেই ট্ৰাকসমূহ বন্ধ কৰি দিয়া হৈছে আপোনাৰ পিছফালে সবুৰ ট্ৰাক ৰৈ থকা দেখিবলৈ পোৱা গৈছে আচলতে বংগ চৰকাৰে কিহৰ বাবে কৰিছে কিহৰ বাবে এই সিদ্ধান্ত হয় ৰাজীৱ আসলতে আমি বাৰে বাৰে দেখিবলৈ পাইছোঁ যে প্ৰতি বছৰে এনেকুৱা হয় যে পশ্চিমবংগৰ পৰা যিসমূহ আলুৰ ট্ৰাক বিশেষকৈ অসমত যোৱাত বাধা আৰোপ কৰা হয় আৰু অকল আলুৱে নহয় পিঁয়াজৰ ট্ৰাকতো বাধা আৰোপ কৰা হয় আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই যোৱা কিছুদিন পূৰ্বেও তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছিল আৰু পুনৰবাৰ একে পৰিৱেশৰ সৃষ্টি হৈছে মই এখন গাড়ী এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিম এখন সেনাৰ গাড়ী ইয়াত আৰ্মি ডিউটি বুলি লিখা আছে গাড়ীখনৰ কালিৰে পৰা ইয়াত ৰখোৱা আছে আৰু এই গাড়ীখনেই নহয় আমি সামগ্ৰিক দৃশ্যতা পৰিমাণে দেখুৱাই ল'ব বিচাৰিম এইখন মই যি ঠাইত উপস্থিত আছোঁ এইখন হ'ল পশ্চিমবংগৰ জোৰাইমূৰ আৰু আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব সন্মুখত যিখন গেট দেখা গৈ আছে এইখন হ'ল অসমত প্ৰৱেশৰ প্ৰৱেশদ্বাৰ আৰু ইয়াত যিটো চেক গেট দেখা গৈ আছে এইটো পশ্চিমবংগৰ এটা চেক গেট আৰু এই যে জোৰাইমূৰ অঞ্চলতে পশ্চিমবংগৰ পৰা যিসমূহ আলু অসমত প্ৰৱেশৰ বাবে ইয়াত আহে ইয়াত গাড়ীসমূহ ৰখোৱা হয় আৰু ইয়াৰ পৰা ঘূৰাই পঠোৱা হয় আচলতে পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু এই মুহূৰ্ততো তেনেকুৱা এখন আমি ট্ৰাক দেখিবলৈ পাইছোঁ আৰু যিহেতু ইয়াত আহিলে সংবাদ মাধ্যমৰ চকুত ধৰা পৰে সমগ্ৰ বস্তুখিনি যাৰ কাৰণে ইয়াৰ পৰা গাড়ীসমূহ ঘূৰাই পশ্চিমবংগৰ বেলেগ ঠাইত পঠাই দিয়া হয় জোৰাইমূৰ বুলি এখন অঞ্চল আছে তাতে এটা পেট্ৰল পাম্প আছে তাতে গাড়ীসমূহ ৰখোৱাৰ আমি খবৰ লাভ কৰিছোঁ আৰু এই যি প্ৰক্ৰিয়া যোৱা প্ৰায় 5টা দিন ধৰি চলি আছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে যদি দেখুৱাব পাৰে চাওক ৰাস্তাটোৰ সিমূৰত পিঁয়াজ ইয়াত দমে দমে ৰখা হৈছে পিঁয়াজসমূহ যাবলৈ দিয়া হোৱা নাই সৰু গাড়ীৰে যিসমূহ পিঁয়াজ অহা হৈছিল বেলেগ সামগ্ৰীৰ লগত পিঁয়াজসমূহক নমাই ৰখা হৈছে এই মুহূৰ্তত আমাৰ লগত স্থানীয় এগৰাকী সাংবাদিক আছে আমি এখেতৰ পৰা এই সমগ্ৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁ ইয়াত থাকে ঘৰ তেওঁ ইয়াত কি ক'বা এই মুহূৰ্তত যিহেতু আলুৰ ট্ৰাক বা পিঁয়াজৰ ট্ৰাক যাবলৈ দিয়া হোৱা নাই পশ্চিমবংগৰ আৰক্ষীয়ে বাধা আৰোপ কৰিছে কিয় বাধা আৰোপ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে বিগত 4-5 দিনৰ পৰা দেখা গৈছে এই অসম-বংগ সীমান্তত যি জোৰাইমূৰ আছে এই তাতে কিন্তু দেখা গৈছে তেওঁলোকে গাড়ীখিনি ৰখাই ৰাখিছে আৰু এতিয়াও খবৰ লাভ কৰিছোঁ যে আমালোকে যে যিবিলাক সৰু সুৰা গাড়ী আছে এইবিলাক পইচাৰ বিনিময়ত তেওঁলোকে পঠায় ইয়াত দেখা গৈছে চাগে পইচাৰ কাৰণে এইবিলাক গাড়ীবিলাক যাব দিয়া নাই সিন্ডিকেট গঢ়ি তুলিছে হয় সিন্ডিকেটৰ এটা ৰাজ চলি আছে অসম-বংগ সীমান্তত জোৰাইমূৰত এই যে অসমত প্ৰৱেশৰ যিসমূহ পিঁয়াজ আৰু আলুৰ ট্ৰাক ইয়াৰ পৰা ঘূৰাই পঠোৱাৰ খবৰ আহিছে এইটো কিমান সঁচা এইটো একদম 100% সঁচা ইয়াত মানে ইয়াৰ পৰা 100 মিটাৰ হবে এটা পাম্প আছে তাতে ৰখাই কিনে আকৌ ৰাতি যেতিয়া মানে আমাৰ সাংবাদিকবিলাক নাথাকে বা বেলেগ মানুহ নাথাকে তেতিয়া আকৌ ৰাতি বেলেগ ৰাস্তা দি তেওঁলোকে গাড়ীখিনি পঠাই দিয়ে কিমান টকাৰ বিনিময় শুনা পাইছোঁ যে যিবিলাক 10 চাকা আছে এইবিলাক 20,000 15,000 এনেকুৱা টকাত বিনিময়ত পঠাই দিয়ে তেওঁলোকে হয় আচলতে ইয়াত এক সিন্ডিকেট কৰাৰ অভিযোগ আমি পাইছোঁ আৰু ইয়াৰ অন্তৰালত হয়তো এই সমগ্ৰ বিষয়টো আচলতে সিন্ডিকেটৰ কাৰণে হৈ থকা হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ যে অসমত এই মুহূৰ্তত আলু পিঁয়াজৰ ট্ৰাক যিহেতু সোমোৱাবলৈ দিয়া হোৱা নাই যাৰ ফলত কিন্তু অসমত আলু আৰু পিঁয়াজৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ফিৰোজ আলম আমাক সবিশেষ জনোৱাৰ বাবে আৰু এই যি আলু পিঁয়াজৰ ট্ৰাক বন্ধ কৰি দিয়া হৈছে বংগৰ পৰা অহা সেই ট্ৰাকসমূহ ইতিমধ্যে বংগ আৰক্ষীৰ জৰিয়তে বন্ধ কৰি দিয়া হৈছে সেই সন্দৰ্ভত আমাক ফিৰোজ আলমে সবিশেষ জনাইছে এতিয়া আলু পিঁয়াজ যদি বংগৰ সেই ট্ৰাকসমূহেৰে নাহে তেনেহ'লে অসমত আলু পিঁয়াজৰ যে অস্বাভাৱিক দাম বৃদ্ধি হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত